নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি ইণ্ডিয়ান আৰ্মি পোৰ্ট আৰু ওপেন ৰেলী আহি গল ইয়াতে মই নটিছখন দেখাই দিম আপোনালোকে ভিডিওটো শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে গোটেইখিনি ডিটেইলছ যেহেতু দি দিম মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে না বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আগৰবাৰ যেতিয়া অৰুণাচলত পোৰ্ট আৰু ৰেলী হৈছিল তেতিয়াও ভিডিও দিছিল বহুতো কেণ্ডিডেটে সাবস্ক্ৰাইব কৰি থৈছে এতিয়া ফাইনালি আগষ্ট মাহত আপোনালোকৰ 1 আগষ্ট তাৰিখে 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ গল পোৰ্টাৰ ৰেলী কুটি সিলেকশন প্ৰসেসটো কথা বুজাই দিম আপোনালোকৰ ভিডিওটো অকনমান ধৈৰ্য ধৰি যেটো 5-10 মিনিটৰ ভিডিও এটা হ'ব হেকলৈকে চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিছো আপোনালোকে পোৰ্টাৰ ৰেলীটো যথেষ্ট কষ্টকৰ কাম হয় ইমান ইজি চাকৰি নহয় কিন্তু 6 মাহৰ কাৰণে চাকৰিটো হয় গুটেখিনি কথা বুজাই দিম আৰু কোন কোন কেণ্ডিডেট গলে ভাল হ'ব কোন নকলে বেয়া হ'ব মই গলে ভাল নহব গুটেখিনি কথা কম ভিডিওটো হেকলৈকে চাব প্ৰথম কথা হল পোৰ্টাৰ ৰেলীটো সম্পূৰ্ণ পাৰ্মানেন্ট চাকৰি নহয় মাত্ৰ 6 মাহ 179 ডেজ মাত্ৰ 6 মাহৰ কাৰণে পোৰ্টাৰ ৰেলীটো এনেকুৱা ধৰণৰ মানে ইণ্ডিয়ান আৰ্মি যিবিলাক পাহাৰীয়া এৰিয়াত কেম্প থাকে ন বৰফৰ মাজত সেই কেম্প বিলাকত যেটো তাত ইণ্ডিয়ান আৰ্মিত মানুহ লয় 6 মাহৰ কাৰণে তাত যেটো গাড়ী মটৰ নচলে বা জীৱ-জন্তু যাব নোৱাৰা জায়গাত মানুহে যিবিলাক বস্তু বাহিনী হাল হাতিয়া বন্দুক চন্দুক আদি কৰি বস্তু বাহিনী ঘৰছৰ বনোৱা কেম্পছে বনোৱা যিবিলাক বস্তু কঢ়িওৱা কাম হয় ন হেতুই হৈছে পোৰ্টাৰ ৰেলী তাৰ বাবেহে লয় কোন ধৰণৰ ইণ্ডিয়ান আৰ্মি পাৰ্মানেন্ট চাকৰি নহয় হেতু কথা ক্লিয়াৰ হৈ গল আৰু ইয়াত আপোনালোকৰ যাৰ ইবিলাক চাকৰি বয়স শেষ হৈ যায় ন তেওঁলোকো গলেহে কিন্তু লাভ হ'ব এটো কথা মনত ৰাখিব আৰু 6 মাহ যদি গৈ প্লেনি আপুনি তাত গৈ প্লেনি বন্দী হৈ যায় তেতিয়া আপোনালোক কিন্তু লোকসান হৈ যাব যেটো এতিয়া আপোনালোক বেলেগ চাকৰি যদি বয়স আছে মিনিমাম যদি 30 বছৰ মান পাৰ হৈ গল তেতিয়া গলেহে আপোনালোক লাভ হ'ব আৰু কাৰোবাৰ ইচ্ছা যদি থাকে বা পইচা অলপ যদি কম দিনৰ ক্ষতি অনাৰ ইচ্ছা যদি থাকে বা পইচা যদি বহুত প্ৰয়োজন হয় তেতিয়া হলে আপোনালোক যাব পাৰে 6 মাহত গৈ ভাল পইচা এটা ইনকাম কৰি আনিব পাৰিব এইবাৰ ৰেলীটো হ'ব লেখা পানী যেটো মই লাষ্টলৈ নটিফিকেশনখন পুৰা ক্লিয়াৰলি কি ডকুমেন্ট নিব লাগিব কি লাগিব গুটেখিনি বুজাই দিম খালি আগতে কথা কেটা কৈ লৈছো আপোনালোকৰ ভিডিওটো যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব আৰু ইয়াত কোনো ধৰণৰ ছোৱালীয়ে যেটো যাব নোৱাৰে অনলি লৰাইহে যাব পাৰিব গুটেখিনি কথা বুজি পালে আৰু বয়সটো 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে এটো ৰেলীত যাব পাৰিব আৰু কোনো ধৰণৰ অনলাইন অফলাইন কোনো ধৰণৰ এপ্লাই কৰিব নালাগে যেটো ডেট দিছে না সেই ডেটটো ডাইৰেক্ট গৈ আপোনালোকে ৰিপৰ্টিং কৰিলে হ'ব তাত গৈ ডাইৰেক্ট ৰিপৰ্টিং মানে টাইমত পালেগে হ'ব আৰু এবাৰ কি হৈছে যোৱাবাৰ যেতিয়া ৰেলী হৈছিল তাত বহুত হাজাৰ কেণ্ডিডেট হৈ গল আগতে পোৰ্টাৰ ৰেলী বিলাক জাস্ট আপোনালোকে এপাকমান দৌৰ মৰাই কিবা বালি বেগ এটা দাঙি লৈ গৈ যিকিটা অলপমান দৌৰাই মানে গোটে লৰাখিনি ৰখাই থৈ দিয়ে আজিকালি যেহেতু ইউটিউবত ভিডিও বিলাক ময়ো বনাও বা বেলেগও বনাই থাকে সেইকাৰণে বহুত কেণ্ডিডেটে বহুত মানুহে গম পায় যে বহুত হাজাৰ লৰা হৈ যায় সেইকাৰণে আপোনালোকৰ সিলেকশন প্ৰসেসটো ইণ্ডিয়ান আৰ্মি নিচিনাই হৈ যায় যোৱাবাৰ যেটো অৰুণাচলত হৈছিল তাত আপোনালোকৰ একদম ইণ্ডিয়ান আৰ্মি যেনেকৈ ৰানিং কৰে ৰানিঙত কেইটামান ৰাখে তাৰ পিছত আকৌ লং জাম্প মৰাই আকৌ সিনাপ মৰাই আকৌ জিগ জাগ বেলেন্স গুটেখিনি আকৌ 100 মিটাৰ ৰেস মৰাই সেই কাৰণে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰি গলেহে কিন্তু কোৱালিফাই কৰিব এই কথা ক্লিয়াৰ হ'ব আৰু যি সকলে ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ মেছন আপোনালোকৰ কাম জানে ন তেওঁলোকৰ যিবিলাক ট্ৰেডৰ সাৰ্টিফিকেট থাকে বা যি সকলে জানে তেওঁলোকে সেই সাৰ্টিফিকেট বিলাক লৈ যাব আৰু তাত গৈ আপোনালোকৰ কথাটো ক'ব যে মই আমুকটো কাম জানো আৰু বহুত যদি কেণ্ডিডেট হৈ যায় তেতিয়া নটিছখনৰ এটা উল্লেখ আছে কথা যি সকলে সেইবিলাক কাম জানে মেছন প্লাম্বাৰ ইলেক্ট্ৰিচিয়ানৰ কাম জানে 4টা টেট দিছে মই লাষ্টলৈ আপোনালোকৰ নটিছখন ইয়াতে দেখিয়া আছে সেই কামগিটা যি সকলে জানে তেওঁলোকক কিন্তু প্ৰথম প্ৰিফাৰেন্স দিব মানে ধৰি লওক 10টা ল'ৰা যদি পাস কৰে তাৰ ভিতৰত কাম জনা যদি 5টা জানি যায় 5টা মানুহ যদি ওলাই সেই 5 কাম জনাখিনিকে প্ৰথম ল'ব তাৰ পিছত যদি এনেকুৱা ধৰণৰ ল'ৰা নোলায় তেতিয়া আপোনালোকে বাকি সকলকো ল'ব এনেকুৱা নহয় যে অকল হেগিটা থাকিলে ল'ব সকলো যাব পাৰিব আপুনি সিম্পল ইয়াত 8 পাস মান কৰিলে হ'ব 7-8 মান পাস কৰিলে হ'ব কোনো ধৰণৰ পৰীক্ষা দিব নালাগে জাস্ট ফিজিক্যাল টেষ্টটো হ'ব তাৰ পিছত মেডিকেল হ'ব তাৰ পিছত ডকুমেন্টখিনি ক্লিয়াৰকে চাব আৰু লগালগ আপোনালোকক 5 দিনৰ বা 10 দিনৰ ভিতৰত আপোনালোক জয়েনিং কৰিবলৈ মাতিব এতিয়া হক আমি ফুল নটিছটো চাই গুটি কথাখিনি আপোনালোকক এটা এটাকে তন্নতনকৈ বুজাই দিও এটাও যদি ডকুমেন্ট থাকি যায় আপোনালোকে কিন্তু তাত ফেল কৰিব সেই ডকুমেন্টখিনি ক্লিয়াৰ কৰি আপোনালোকে নিব লাগিব আৰু এটা ইম্পৰ্টেন্ট ডকুমেন্ট যেটো পুলিশ ভেৰিফিকেশন আপোনালোকে এইবাৰ এই মাহতে হ'ব লাগিব 1 জুলাই ভিতৰত আপোনালোকে পুলিশ ভেৰিফিকেশনটো নিব লাগিব তেতিয়া কিন্তু তাত আপোনালোক পোৰ্টাৰ ৰেলীটো চাকৰি ল'ব পাৰিব আৰু এতিয়া অফিচিয়েল নটিছখন যিখন নটিছখন পাইছো সেই নটিছখন দেখুৱাই গুটি কথাখিনি বুজাই দিও এইখনে হৈছে নটিছখন যিখন ৰেলী আহিছে পোৰ্টাৰ ৰিক্ৰুটমেন্ট ৰেলী ফৰ ইণ্ডিয়ান আৰ্মি যেটো পোৰ্টাৰ লয় আপোন ডেট এণ্ড লোকেশনটো চাই লওক 2 আগষ্ট 2025 অল কেণ্ডিডেট টু ৰিপৰ্টিং বাই 4 AM এট হেডকোৱাৰ্টাৰ 117 117 ব্ৰিজ মেইন গেট এট লেখাপানী মিল
STN মানে আপোনাৰ আমাৰ অসমৰ লেখাপানী হয়তো তিনিচুকীয়া বা ধেমাজি ডিষ্ট্ৰিক্টৰ কোনোবা এটাত আছে লেখাপানী আপোনালোকৰ তাতে আপোনালোকৰ ৰিপৰ্টিং কৰিবলৈ কৈছে 2 আগষ্টৰ তাৰিখে মানে 2 আগষ্টৰ তাৰিখে ৰেলীটো হ'ব আৰু টোটেল যদি ভেকেঞ্চিটো চাই এবাৰ 600 ভেকেঞ্চি আহিছে টোটেল 600টা মানুহ ল'ব আৰু এমপ্লয়মেণ্ট ডিউৰেকশ্যন আৰু মানে কিমান দিন মাত্ৰ অনলি মই 6 মাহ কৈছোৱে 179 ডেজ মানে 6 মাহৰ কাৰণে চাকৰিটো হ'ব আৰু ইয়াত যদি চাই এইজটো 18 বছৰৰ পৰা 40 বছৰলৈকে 1 আগষ্ট 2025ৰ ভিতৰত মানে আপোনালোকৰ 18 বছৰৰ পৰা পাৰিব আৰু মিনিমাম 40 বছৰলৈকে আপোনালোকে তাত যাব পাৰিব তাৰপৰা এইখিনি নিয়ম কানুনখিনি দিছে মানে আৰ্মিৰ লগত কাম কৰি মেলি থাকিব লাগিব এতিয়া মোষ্ট ইম্পৰ্টেণ্ট মুঠতে কামখিনি চাই লওক ডকুমেণ্টখিনি চাই লওক অৰিজিনেল কপি নিব লাগিব মই যিখিনি ডকুমেণ্টৰ কথা ক'ম আৰু প্ৰতিটো 2 কপিকে আপোনালোকে জেৰক্স কপিৰ লগত লৈ যাব লাগিব প্ৰথম কৈছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বাৰ্থ চাৰ্টিফিকেট বা স্কুল পাছ চাৰ্টিফিকেট আৰু ভেলিড এজ প্ৰুফ চাৰ্টিফিকেট মানে যিকোনো এটা নিলে হ'ব আপোনালোকৰ আধাৰ কাৰ্ডটো নিব পাৰে যদি আছে ভোটাৰ আইডিও আছে যদি যিকোনো ভোটাৰ আইডি নিলেও হ'ব বাৰ্থ চাৰ্টিফিকেট যদি আছে বাৰ্থ চাৰ্টিফিকেট নিলেও হ'ব বা স্কুলৰ পাছ হোৱা যিটো চাৰ্টিফিকেট থাকে তাত যদি ডেট অফ বাৰ্থটো উল্লেখ থাকে সেইটো নিলেও হ'ব আৰু লগতে ভেলিড এজ প্ৰুফ চাৰ্টিফিকেট ধৰি লওক পান কাৰ্ড আপোনাৰ ভাৰত চৰকাৰৰ দ্বাৰা যদি কিবা আইডি প্ৰুফ যদি আছে তেতিয়া সেইটো নিলেও আপোনালোকৰ ডেট অফ বাৰ্থটো প্ৰুফ কৰিবৰ কাৰণে হৈ যাব আছে যদি আপুনি পৰাপক্ষত গোটেইখিনিয়ে লৈ যাব কোনটো বিচাৰি দিয়ে একো ঠিক নাই আৰু যাৰ যিসকলৰ নাই যিকোনো এটা নিলে হ'ব তাৰপিছত আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো কৈছে ছিগনেল নট লেটাৰ দেন 1 জুলাই 2025 মানে 1 জুলাই ভিতৰত হ'ব লাগিব 1 জুলাই পিছত আপোনাৰ পুলিচ ভেৰিফিকেশ্যন কৰা হ'ব লাগিব যেটো পুলিচ ভেৰিফিকেশ্যন আপোনালোকৰ 3 দিনতে হৈ যায় আপুনি অনলাইন মোবাইলতে এপ্লাই কৰিব পাৰে অনলাইনৰ দোকানত গৈ আপোনালোকে সোনকালে উলিয়াই লওক এসপ্তাহত আপোনাৰ 2-3 দিনত আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন ওলাই যাব তাৰপিছত কেৰেক্টাৰ চাৰ্টিফিকেট ফ্ৰম গেজেটেড অফিচাৰ ছিগনেল নট দেন আপোনালোকৰ 1 জুলাই 2025 মানে কেৰেক্টাৰ চাৰ্টিফিকেট আপুনি পুলিচ ভেৰিফিকেশ্যন যদি নিয়ে তেতিয়া আপুনি গেজেটেড অফিচাৰটো নিনিলেও হ'ব যদি পাৰে আপুনি গাঁওবুঢ়া বা আপোনাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী বা ৱাৰ্ড মেম্বাৰৰ পৰা এখন কেৰেক্টাৰ চাৰ্টিফিকেট লৈ গ'লেও আপোনালোকৰ হৈ যাব বা আপোনালোকক ৰিটায়াৰমেণ্ট হোৱা বা কোনোবা স্কুলৰ প্ৰিন্সিপাল বা কোনোবা প্ৰফেচাৰ যদি চিনাকি আছে তাৰ পৰা এখন কেৰেক্টাৰ গেজেটেড অফিচাৰৰ পৰা সাইন কৰাই নিলেও হৈ যাব 1 জুলাই 2025ৰ ভিতৰত ইয়াতে এটা কণ্ডিশ্যন লিখিছে আপোনাৰ পাৰ্চনেল বেংক একাউণ্ট নিব লাগিব কিন্তু নো জনধন একাউণ্ট আপুনি জনধন বেংকৰ যদি একাউণ্ট নিয়ে তেতিয়া কিন্তু নহ'ব আৰু ইয়াতে দিছে পাৰ্চনেল লাইফ ইঞ্চুৰেঞ্চ এণ্ড মেডিকেল ইঞ্চুৰেঞ্চ পলিচি ভেলিড টিল 1 মাৰ্চ 2026ৰ ভিতৰত আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চটো থাকিব লাগিব বুলি কৈছে তাৰপিছত ইলিজিবল কালাৰ পাছপোৰ্ট ফটো সেলফ মানে পাছপোৰ্ট ফটো প্ৰায় 10 কপিমান লৈ যাব আৰু লগতে দিছে অফ নোক ILPS পাৰ ষ্টেট অৰ্ডাৰ মানে নক ফটো আপুনি যেটো নেগেটিভ ফটো বুলি কয় এটো হয়তো লৈ যাব যিসকলে গম পাইছে নিছে আগত তেওঁলোকে গম পায় এটো মই ক্লিয়াৰকে ধৰিব পৰা নাই পৰাপক্ষত আপুনি নেগেটিভ ফটো লৈ যাব তাৰপিছত লাষ্টত যে কৈছিলো মই যেটো ট্ৰেড জানিলে আপোনালোকৰ প্ৰথম প্ৰিফাৰেন্স দিব বুলি ইয়াত দি দিছে ধুনীয়াকে স্কিল ক্যান্ডিডেট ইয়াত যিকেইটা ট্ৰেড উল্লেখ কৰিছে কাৰ্পেণ্টাৰ ইলেক্ট্ৰিচিয়ান মেছন এণ্ড প্লাম্বাৰ এইকেইটা যদি কাম জানা বা এইকেইটা যদি জানে কাম তেতিয়া সাৰ্টিফিকেট যদি আছে লৈ যাব বা যদি সাৰ্টিফিকেট নাথাকিলেও তাত ক'লে হ'ল মই এইকেইটা কাম জানো বুলি তেতিয়া তাত ধুনীয়াকে প্ৰথম প্ৰিফাৰেন্স দিব যদি 10টা ল'ৰা থাকিলে 5টা ল'ৰা যদি এইখিনি কাম জনা থাকে এই প্ৰথম 5টা ল'ৰা ল'ব যেটো এতিয়াও ভিডিঅ'বিলাক ভাইৰেল হৈ থাকে বা নটিচবিলাক ভাইৰেল অলৰেডি হৈ যায় মোবাইলৰ ইন্টাৰনেটৰ যুগ বহুত কেণ্ডিডেট হয় আগতে ডাইৰেক্ট এপাক ৰানিং কৰাই লৈ লৈছিলে এতিয়া কিন্তু তেনেকুৱা নহ'ব ভালদৰে প্ৰিপাৰেচন কৰি যাব লাগিব আৰু মেডিকেলিও ফিট হ'ব লাগিব তেতিয়াহে ইণ্ডিয়ান আৰ্মি পোৰ্টত কিন্তু চাকৰি পাবলৈ সক্ষম হ'ব আপোনালোকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ডেছক্ৰিপশ্যনত যেটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে মই নটিচখন শ্বেয়াৰ কৰি দিম তাৰ পৰা লৈ ল'ব বা হোৱাটছআপ গ্ৰুপৰ লিংকটো জয়েন হৈ লৈ ল'ব বা ধুনীয়াকৈ ৰখাই দিছোঁ মই স্ক্ৰীনশ্বট মাৰিও আপোনালোকে লৈ ল'ব লাগিব সৰ্বশেষত এটা কথা কৈছোঁগে যদি কোনোবা ওচৰে পাজৰে চিনাকি মানুহ আছে কনফাৰ্ম কৰি যাব যিহেতু অফিচিয়েল নটিচত অফিচিয়েল ৱেবছাইটত নাহে এনেদৰে পুৱা ভাইৰেল হোৱা নটিছে হয় হয়তো যদি কেনেবাকৈ ৰেলীটো নহ'বলৈ হ'লে কিন্তু যিখিনি পইচা পাতি খৰচ কৰি যাব আপোনালোকৰ লোকচানত পৰিব সেইকাৰণে ওচৰে পাজৰে কোনোবা যদি চিনাকি বা ৰিলেশ্যনৰ মানুহ আছে তেন্তে ভালদৰে সোধা পোছা কৰি তাত যিহেতু ৰেলী হ'লে প্ৰায় 7 দিন 3-4 দিনৰ আগত ৰেলী নটিচ মাৰি দিব তাৰপিছত কনফাৰ্ম কৰিহে কিন্তু যাব আকৌ মোৰ ভিডিঅ'টো চাই যদি গুচি যায় আপোনালোকৰ অসুবিধা হ'ব ধন্যবাদ